নমস্কাৰ সকলোকে আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো এটা অভিযোগৰ ভিডিঅ' আৰু এই অভিযোগটো মই আজিৰ পৰা 15-16 দিন মানৰ আগত আপোনালোকক দিছিলো নাই বুলি ক'লেও ধৰক বিহুৰ পিছদিনাখন মই আপোনালোকক এইটো দিছিলো আৰু তাৰ পিছত কালি এজন যুৱকে মই দেখিছো উবেৰ চালকে তেওঁ অভিযোগ দিছে সেই সেম অভিযোগ আৰু তেওঁ বাৰু লাইভ আহি দিলে আৰু মই বাৰু লাইভ অহা নাছিলো আৰু সেদিনাখন আছিলে মাঘৰ 1 তাৰিখ মই যোনদিনাখন গৈছিলো লগত মোৰ মানুহ আছিল আৰু বহুত মানুহ আছিল সেইকাৰণে মই মানে বিতৰ্ক কৰিবলৈ নিবিচাৰিলো যিহেতু আগদিনাখন বিহু গৈছে এতিয়া কথাটো হ'ল কি মই সেদিনাখন যেতিয়া মোৰ অভিযোগটো আছিল এনেকুৱা ধুলিটোতো ধুলিয়ে আৰু দোকান বজাৰ গৈ পেলাই জুবিন সমাধি ক্ষেত্ৰৰ ওচৰ মানে য'ত চাকি বন্তি জ্বলোৱা হয় সেইখিনিয়ে দোকান পাই গলগে আৰু সেই সুবিধাখিনি কোনে দিছে তাত থকা নিশ্চয় কমিটিখিনিয়ে দিছে সেইটো আছিলে আৰু দেখিছিলো কি যিবিলাক গছ পুলি ৰুইছিলে তাত পানী দুনিৰ কোনো ব্যৱস্থা নাই মুঠতে শুকাই পেলাই একফালৰ পৰা মৰি গৈছে সেইটো আছিল মোৰ অভিযোগ কিটা সেইটো আৰু ধুলিটোতো ধুলিয়ে সেইখিনি কথা কৈছিলে ঠিক কালি সেম তেনেকুৱা কালি ল'ৰা এজন দেখিলো সেই ল'ৰাজনে বোলে কলিকতাৰ পৰা আহিছে মানুহ আৰু তেওঁ নিবলৈ গৈছে ইমানে ধুলি হয়ও তেওঁ যিটো লাইভ দেখাইছে গাড়ীৰ হেৰিত মই দেখিছো আপোনালোকেও চাগে দেখিছে বহুত ভাইৰেল হৈ আছে আৰু সেই মানে যুৱকজনে যি অভিযোগ দিছে সেই অভিযোগ একেবাৰে নৎসাত কৰিব নোৱাৰি মানে 100% শুদ্ধ আৰু মই এখিনিতে কওঁ তাত কিয় দিনে ৰাতিয়ে মানুহ থাকে কমিটিখিনি থাকে মদে মাংস একদম ভোজ ভাত মাৰি যে থাকে তেওঁলোকে সেইখিনিত বনাই নেখায় কিন্তু সেই আমাৰ চিৰঞ্জীৱৰ মুখতে শুনিছিলো মদৰ আড্ডা সেই মদৰ আড্ডা তাৰ কমিটিয়ে কিবা তালুকদাৰ নে মালুকদাৰ কিবা সেই তেনেকুৱা এটা তাৰ পিছত ইমানখিনি হোৱাৰ পিছতো কিন্তু তেওঁলোকে তাত কি কৰিছে পানীৰ ব্যৱস্থা একো নাইকিয়া আৰু গোটেইখন ধুলিময় আৰু এতিয়াতো বতাহৰ দিন নহয় জানো কিন্তু তথাপিও তাত কিবা এটাতো পানী চানি মাৰি পেলাই এটা ব্যৱস্থা কৰিব পাৰে সেইটো নকৰে মানে দোকান বজাৰ একে গৈ ৰাস্তা কাষৰ পৰা দোকান বজাৰ গৈ ভিতৰ পালেগৈ গোটেই ধুলিময় পৰিস্থিতি আৰু তাৰ বাদেতো আৰু জানে দোকান বজাৰ থকা মানে আৰু ইফালে এইখিনি আপোনালোকক চাগে হয়তো ক'ব নালাগে যোন গৈছে যোন আহা যোৱা কৰি থাকে সেইখিনিয়ে সকলোৱে গম পায় কিন্তু আচৰিত এটা কথা লাগে মানে এনেকুৱা ধৰণৰ কথাখিনি কিয় আমাৰ মুখ্যমন্ত্ৰীয়ে তাত চকু কাণ নিদিয়ে নেকি কি কাৰণে তাৰ কমিটিখিনিয়ে সেইবিলাকত চকু কাণ নিদিয়ে সেইদিনাখন সেইটো হৈ গ'ল জুবিনৰ য'ত জিৰণি সেই খুঁটা কি শিলপুটা নেকি তাতো সেইটো কাম হৈ গ'ল তাৰ ওপৰতো একো এটা মন্তব্য দিয়া নেদেখিলো একো ব্যৱস্থা কৰা নেদেখিলো তাৰ বাদে আকৌ আজি যুৱকজনে সেইটো দিলে মানে কি হৈছে তেওঁলোকে মানে সেইটো সময়ত এখন হিমন্ত বিশ্ব শৰ্মাই নাটক ৰচনা কৰিছিলে নেকি সেই যি সময়ত জুবিন গাৰ্গ ঢুকাইছিলে জুবিনক অনা জুবিনক হেৰি স্মশানত নিয়া সেইখিনি এখন আছিলে তেওঁলোকৰ নাটক আৰু এতিয়া ইলেকশ্যন পাই গ'ল সেইটো সময়ত খুব দেখালে আৰু কি কৈছিলে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰিলে আমাক ভোটেই দিব নালাগে তেনেকে কৈছিলে এতিয়া তেওঁ মুখত শুনিছেনে কিবা নাই শুনা আৰু তেওঁ মুখত শুনিব কেনেকে তেতিয়া কি ক'ব গোটেই কেছ তেওঁলোকৰ আদালতত আছে আমি কিয় মুখে মাতিম আদালতে ন্যায়ালয়ে যি ক'ব সেইটোৱে হ'ব নহয় জানো কিন্তু ইয়াতো আছে ডাঙৰ ৰহস্য তেওঁলোকৰ মুখ্যমন্ত্ৰী কেনেকৈ তাত জড়িত হয় নে নহয় সম্পূৰ্ণ তথ্য আহি পৰিছে মিডিয়াৰ আগত আৰু বিশেষতে মই আপোনালোকক উল্লেখ কৰিছো কোন মিডিয়াৰ আগত পৰিছে কোন প্ৰথমতে মই কওঁ কাৰণ মই নিউজ চাওঁ কিন্তু তাৰ মাজতো মই ভাগ কৰি পেলাইহে নিউজ চাওঁ কাৰ কিমান ৱেট থকা নিউজ দিয়ে মই সেইবিলাকতহে চাওঁ সকলো নিউজ কিন্তু মই নাচাওঁ আৰু সেই আমাৰ কচ কাৰেণ্টে দিলে এটা বিস্ফোৰক মন্তব্য আৰু তেওঁলোকৰ হাতত আহি কচ কাৰেণ্টৰ হাতত আহি সম্পূৰ্ণ তথ্যটো আহি পৰিছেহি আৰু তাৰ পিছত মই সেইখিনি কি আপোনালোকক নেদেখুৱাকে থাকিম নেকি হয়তো কিছুমানে দেখিছে যিসকলে দেখিছে মোৰ ভিডিঅ'টো নেচালেও হ'ব আৰু যিসকলে নাই দেখা মোৰ ভিডিঅ'টো আপোনালোকে চাব বুলি একদম আশা কৰিছো গতিকে মুখ্যমন্ত্ৰীয়ে যিমানে নকক যে মই এইবিলাকৰ লগত জড়িত নাই মই এইবিলাক নাই যিমান তেটু ফালি তেওঁ মুখ বেকা কৰি নকক কিয় তেওঁ জড়িত হয় নে নহয় আপোনালোকে ক্লিপটো চালে গম পাব এতিয়াতো সঁচা কথা কওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু কিমান মিছা মাতিব আপুনি শ্যামকানু মহন্তক বচাবলৈ উঠি পৰি লাগিছে নে নিজক বচাবলৈ আপোনাৰ ভাষাতে জুবিন গাৰ্গৰ হত্যা হৈছে আৰু আপুনি যোৱা 2টা মাহে ইটোৰ পাছত হিতু মিছা মাতি গৈছে কি সম্পৰ্ক আপোনাৰ শ্যামকানু মহন্তৰ সৈতে আপুনি যে কৈছিল শ্যামকানু মহন্তক আপুনি কেতিয়াও এনকাৰেজ কৰা নাই তেন্তে এইখন কি
আপুনি দেখোন যোৱা এপ্ৰিল মাহৰ পৰাই ছিংগাপুৰৰ উচ্চায়ুক্তৰ সৈতে যোগাযোগ ৰক্ষা কৰি চলিছিল। আপোনালোকে দেখোন এপ্ৰিল মাহত এই পত্ৰ আহিছিল ছিংগাপুৰৰ উচ্চায়ুক্তৰ পৰা। আপুনি চহী কৰি দেখোন এই পত্ৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰিছিল। তেন্তে আপুনিতো সকলো জানে শ্যামকানু মহন্তই ক'ত কেতিয়া কি পাতি আছিল। প্ৰথমে আপুনি শুনি লওক আপোনাৰ এই মন্তব্যটো। মোৰ সমস্ত পলিটিকেল কেৰিয়াৰত এবাৰ তেওঁ পাতা দিল্লীত অনুষ্ঠান এটা গৈছিলোঁ 8 বছৰ আগতে। আদাৰৱাইজ শ্যামকানু মহন্তৰ মই কোনো অনুষ্ঠানত নগৈছিলোঁ। ব্যক্তিগতভাৱেও তেওঁৰ অনুষ্ঠানবিলাকত মই কেতিয়াও এনকাৰেজ কৰা নাছিলোঁ। আপোনালোকে শুনিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। এতিয়া আমি আপোনালোকক দেখুৱাম তথ্যই কি কয়। আপোনালোকে মন কৰক এই পত্ৰখনলৈ। পত্ৰ নং SIN/HC/551/1/2025 তাৰিখ 29 এপ্ৰিল 2025। বিষয় ছিংগাপুৰত অনুষ্ঠিত হ'বলগীয়া নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত অসমৰ অংশগ্ৰহণ। এই পত্ৰখন আহিছিল ছিংগাপুৰস্থিত ভাৰতৰ উচ্চায়ুক্ত ডক্টৰ শিল্পাক আম্বুলেৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ। হিমন্ত বিশ্ব শৰ্মালৈ কি লিখি ছিংগাপুৰৰ উচ্চায়ুক্তই এই পত্ৰখন প্ৰেৰণ কৰিছিল শুনক। মহোদয়, পোনপ্ৰথমে মই আপোনাক এডভান্টেজ আছাম 2.0 সফলতাৰ বাবে অভিনন্দন জনাইছো। এই কাৰ্যসূচী আৰু ছিংগাপুৰৰ অংশগ্ৰহণৰ বিষয়টোক ইয়াত ভালদৰে স্থান দিয়া হৈছিল। 2. আপোনাক অৱগত কৰো যে ৪ৰ্থ সংখ্যক নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল অহা 19-21 ছেপ্টেম্বৰত ছিংগাপুৰস্থিত ভাৰতীয় উচ্চায়ুক্তৰ উদ্যোগত ছিংগাপুৰত অনুষ্ঠিত হ'বলৈ গৈ আছে। এই কাৰ্যসূচীত আমাৰ উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যৰ উৎসাহজনক অংশগ্ৰহণ আমি কামনা কৰো। 3. এই বছৰ ছিংগাপুৰ আৰু ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্কৰ 60 সংখ্যক বছৰ সম্পূৰ্ণ হ'ব আৰু এয়া উচিত যে ইয়াৰ লগত সংগতি ৰাখি আমি নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল অনুষ্ঠিত কৰিবলৈ গৈ আছো। পূৰ্বৰ দৰে এইবাৰো নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলে ছিংগাপুৰ আৰু উত্তৰ পূব ভাৰত নাগৰিকৰ মাজত বাণিজ্য, পৰ্যটন, যোগাযোগ আৰু সাংস্কৃতিক বিনিময়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব। 4. এই উপলক্ষত মই আপোনাক 19 ছেপ্টেম্বৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ উদ্বোধনী অনুষ্ঠানলৈ চৰকাৰী বিষয়া, উদ্যোগী, বাণিজ্য আৰু সাংস্কৃতিক প্ৰতিনিধি দলৰ সৈতে নিমন্ত্ৰণ জনাব বিচাৰো। লগতে আমি আশা কৰো যে অসম চৰকাৰে এই উদ্যোগক সমৰ্থন জনাই কিছু আৰ্থিক সহযোগিতা আগবঢ়াব। 5. ফেষ্টিভেলত অসম চৰকাৰৰ অংশগ্ৰহণৰ বাবে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ মুখ্য সংগঠক শ্যামকানু মহন্তই চৰকাৰৰ কাষ চাপিব। এই পত্ৰৰ পৰা এটা কথা স্পষ্ট হৈছে যে ছিংগাপুৰৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ মুখ্য উদ্যোক্তা আছিল কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ ছিংগাপুৰৰ ভাৰতৰ উচ্চায়ুক্ত, যি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্বত আছে জুবিন গাৰ্গৰ প্ৰাক্তন মেনেজাৰ তথা ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘাৰিটা। এই পত্ৰৰ পৰা বুজা যায় যে বিগত এপ্ৰিল মাহৰ পৰাই অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে এই ফেষ্টিভেল সন্দৰ্ভত যোগাযোগত আছিল ছিংগাপুৰৰ হাই কমিছন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জ্ঞাতসাৰেই ছিংগাপুৰত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ আয়োজন চলিছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ ছিংগাপুৰ হাই কমিছনে বিগত 29 এপ্ৰিলতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল সন্দৰ্ভত অৱগত কৰিছিল। দি ক্ৰছ কাৰেণ্টৰ অনুসন্ধানত এই তথ্য পোহৰলৈ আহিছে। তাৰ পাছত এই পত্ৰখন কি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেয়াও চাই লওক। বিগত 29 এপ্ৰিলত এই পত্ৰ লাভ কৰাৰ পাছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্য সচিবলৈ সম্বোধন কৰি প্লিজ স্পীক বুলি নোট লিখে। অৰ্থাৎ বিষয়টো আলোচনাৰ বাবে মুখ্য সচিবক নিমন্ত্ৰণ জনোৱা হয়। ইয়াৰ পাছত 11 মেত এই পত্ৰখন এক্ট ইষ্ট পলিচি বিভাগৰ সচিবলৈ প্ৰেৰণ কৰে মুখ্য সচিব ৰবি কোটাই। নিজৰ নোটত মুখ্য সচিবে এইদৰে লিখে যে অনুগ্ৰহ কৰি বৈদেশিক মন্ত্ৰালয়লৈ লিখক আৰু তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰক। এতিয়া এই পত্ৰৰ পৰা দুটা বিষয় স্পষ্ট হৈ পৰে। প্ৰথম, জুবিন গাৰ্গে অংশগ্ৰহণ কৰিবলৈ যোৱা নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ মুখ্য উদ্যোক্তা আছিল বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ ছিংগাপুৰস্থিত ভাৰতৰ হাই কমিছন, য'ত মুখ্য সংগঠকৰ দায়িত্বত আছিল শ্যামকানু মহন্ত। দ্বিতীয়, সমগ্ৰ বিষয়টো ছিংগাপুৰৰ উচ্চায়ুক্তই এপ্ৰিল মাহতেই অসমৰ মুখ্যমন্ত্ৰীক অৱগত কৰিছিল। এই বিষয়ে মুখ্যমন্ত্ৰীয়ে মুখ্য সচিব ৰবি কোটাৰ লগত আলোচনাও কৰিছিল। মন কৰিবলগীয়া কথাটো হ'ল ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ছিংগাপুৰত আয়োজিত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল সন্দৰ্ভত তথ্য প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰিছে। তদানীন্তন বিষয় বুলি কৈ দি ক্ৰছ কাৰেণ্টৰ RTI আবেদন তেওঁলোকে নাকচ কৰিছে। অৰ্থাৎ পবিত্ৰ মাৰ্ঘাৰিটাৰ বিভাগে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল সন্দৰ্ভত কোনো তথ্য ৰাজহুৱা কৰিবলৈ অস্বীকাৰ কৰিছে। কিন্তু অসম চৰকাৰৰ এক্ট ইষ্ট পলিচি এফেয়াৰ বিভাগৰ পৰা তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত ছিংগাপুৰৰ উচ্চায়ুক্তই মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা এই পত্ৰ দি ক্ৰছ কাৰেণ্টে লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়া এই সন্দৰ্ভত কি উত্তৰ দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মন্ত্ৰী পবিত্ৰ মাৰ্ঘাৰিটাই তালৈ অসমবাসীয়ে বাট চাই আছে। আৰু SITয়ে এই দুজন লোকক কেতিয়া জেৰাৰ
কোনে তিল তিলকৈ মৃত্যুমুখলৈ ঠেলি দিছিল জুবিন গাৰ্গক? কাৰ নিৰ্দেশত ছিংগাপুৰত পৰিকল্পনা কৰা হৈছিল নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল? কাৰ ছত্ৰছায়াত সমস্ত স্পন্সৰশ্বিপ আগবঢ়োৱা হৈছিল চৰকাৰী ধনেৰে? কাৰ আশীৰ্বাদত সম্পূৰ্ণ সুৰক্ষিত হৈ আছে জুবিন হত্যাত জড়িত মুখ্য কালপ্ৰিট? জানিছো, বুজিছো, আৰৰ কাহিনীবোৰ মুকলি কৰিছো। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ৮ম খণ্ড দ্য ডেথ গেমছ অফ জুবিন গাৰ্গ। শেহতীয়াকৈ ছিংগাপুৰৰ ডাভছত অনুষ্ঠিত হৈ যোৱা ৱৰ্ল্ড ইকনমিক ফৰামত অসমক প্ৰতিনিধিত্ব কৰিবলৈ গৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হাঁহি মাতি ফূৰ্তি কৰি বৰফেৰে খেলি ফেচবুক লাইভ কৰিও সময় কটাইছিল মহোদয়ে। ছিংগাপুৰৰ শীৰ্ষ পদবীধাৰীসকলৰ লগত বৰ আনন্দেৰে উঠা বহাও কৰিছিল। পিছে অসমৰ অমূল্য ৰত্ন জুবিন গাৰ্গ যে সেই দেশতেই নাইকিয়া হৈ গৈছিল তাৰ বিষয়ে এবাৰো জানো কথা পাতিছিল? আৰে পাতিবই বা কিয়? ছিংগাপুৰত থকা সময়ছোৱাত পৰম মিত্ৰ ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ সৈতে কোনবোৰ কথা আলোচনা কৰিছিল? আপুনি মই জানিমেই বা কিয়? কাৰণ তদন্ত দেখোন তেওঁৰ নেতৃত্বতেই চলিছে। SIT গঠন হৈছে, নিত্য নতুন শ্বকিং নিউজ দি মানুহক শিহৰিত কৰি ৰাখিছে। পিছে ৰ'ব, নিৰ্বাচন আহি আছেতো। জুবিন নামৰ জ্বলন্ত অগ্নিপিণ্ডটোক অকণমান আঁতৰাই ৰখাৰ যত্ন কৰা হৈছে। পিছে মহোদয়, আমাৰ মনত জ্বলি থকা জুইকুৰা কেনেকৈ নুমুৱাব? জুবিন জুইত আপোনাৰ নাম ছাই হৈ যোৱা নিজেই দেখিব। দেখিলেনে? তাৰ পিছত কওক এতিয়া মুখ্যমন্ত্ৰীয়ে এইবিলাক নহয় বুলি। গতিকে বন্ধু বান্ধৱীসকল, এইখিনি আছিলে মোৰ ক'বলগীয়া। বহুত দুখ লাগে, কাৰণ এতিয়া জুবিন সমাধি ক্ষেত্ৰত দুদিনৰ পিছত হয়তো আপোনালোকে ভৰি দিব নোৱাৰিবও পাৰে। লেতেৰা আৰু ধূলিয়ে পুত যাব, সিমানেই ক'লো, ইমানেই ধূলি। কিন্তু সেই কেইদিনমানৰ আগত একদম যে চিৰঞ্জীৱক যে চুৰ 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 বুলি কৰি পেলাই যে কৈছিলে কিবা জুবিন ফেন ক্লাবৰ কিবা বোলে সেইজনো সদস্য হয়, কিবা বৰ গোহাঁই নে কিবা গোহাঁই, সেইজন ক'ত গ'ল এতিয়া? সেই তাৰ কমিটিখিনি ক'ত গ'ল এতিয়া? তেওঁলোকে কি চকুৰে নেদেখে নে চকুত কিবা মুতিলে? এইখিনি আছিলে ক'বলৈ, আৰু মাথা একদম নষ্ট হৈ যায়। গতিকে আপোনালোকৰ পৰা লৈছো বিদায়, বাই।